নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ নৱম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। কবিং পুৰাণামনুশাসিতাৰম অনুৰণীয়াম সমনুস্মৰেত য়ঃ সর্বস্য ধাতারামচিন্ত্যরূপম আদিত্যবর্ণং তমসঃ পরস্তাৎ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। যিজনে সকলো জানে, যিজনে আটাইতকৈ বয়সীয়াল, যিজন নিয়ন্তা, যিজন অনুতকৈও সৰু, আৰু যিজন সকলোৰে ভৰণ পোষণ কৰোতা, যিজন কোনো জড় বস্তুৰ ধাৰণাৰে বুজিব নোৱাৰে বা যাক জড় বস্তুৰ ধাৰণাৰে উপলব্ধি কৰিব নোৱাৰে, যিজনৰ কথা চিন্তাৰ দ্বাৰাই ঢুকি পোৱা নাযায়, আৰু যিজন সদায়ে এজন ব্যক্তি, তেনেভাৱেই পৰম পুৰুষ পৰমেশ্বৰৰ ধ্যান কৰিব লাগে। তেওঁ সূৰ্যতকৈও উজ্জ্বল আৰু তেওঁ এই জড় প্ৰকৃতিৰ সীমাৰ অতীত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ইয়াতে কবি শব্দৰ উপস্থাপন কৰিছে। কবি মানে হ'ল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে জ্ঞাতা, অৰ্থাৎ তেওঁ সকলো জানে। গতিকে ইয়াতে ভগৱান শ্ৰীকৃষ্ণক কবি বুলি সম্বোধন কৰিছে বা তেওঁ নিজকে কবি বুলি কৈছে ইয়াতে। আৰু ইয়াতে অচিন্ত মানে যিটো পাৰ্থিৱ জগতৰ অতীত, যিটোক আমাৰ যুক্তি তৰ্ক আৰু দাৰ্শনিক চিন্তাৰ দ্বাৰা ঢুকি পোৱা নাযায়, যিটো কল্পনাৰো অতীত। গতিকে বুদ্ধিমান লোকসকলে তদৰ্কাৰী তৰ্ক আৰু কল্পনাক বাদ দি বেদ, ভগৱত গীতা আদি শাস্ত্ৰসমূহৰ যি কোৱা আছে তাক মানি লৈ শাস্ত্ৰসমূহৰ দিয়া নিৰ্দিষ্ট বিধি অনুসৰি বা নীতি অনুসৰি মানি চলে, আৰু এই কাৰ্য কৰিলে জ্ঞানৰ উদয় হয় বুলি ভাষ্যকাৰে ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।